वक्रतुण्ड महाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 14 শাওন শুক্ৰবাৰ 1433 ভাস্কৰাব্দ, ইংৰাজীৰে 31 জুলাই 2026 চন, ভাৰতীয় আজি 9 শাওন আৰু মোং 16 সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:50 আৰু সূৰ্যাস্ত সন্ধ্যা 6:03 ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা দ্বিতীয়া তিথি, ৰাতি 10:32 আজিৰ নক্ষত্ৰ হ'ল ধনিষ্ঠা, ৰাতি 7:27 পৰ্যন্ত আছে। আৰু আজিৰ যুগ হ'ল সৌভাগ্য যুগ, ৰাতি 11:54 কৰণ হ'ল আজি তৈতিল্যকৰণ। সৌভাগ্য যুগত জন্ম জাতক ৰজাৰ মন্ত্ৰী সৰ্বকাৰ্যত দক্ষতা আৰু স্ত্ৰীৰ প্ৰিয় হয়। বিবাহিত ক্ষেত্ৰত শুভ যুগ, সম্বন্ধীয় পৰিয়ালৰ বৰ্গৰ লগতো তেওঁলোকৰ এটা সুন্দৰ সম্পৰ্ক গঢ়ি থাকে, গতিকে ভাল যুগ। যিকোনো মাংগলিক কাৰ্য আপোনালোকে আজি আগবাঢ়িব পাৰে। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে কৰ্কট ৰাশিত, বৃহস্পতিৰ লগত যুতি হৈ, মংগল আছে বৃষভ ৰাশিত, বুধ আছে মিথুনত, শুক্ৰ আছে সিংহত, শনি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহত। আৰু যিহেতু আজি চন্দ্ৰ বহি আছে মকৰ ৰাশিতেই, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মকৰ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, হুতাসন যোগ। দেৱাৰীগণ কুম্ভীৰৰ অস্থি, অস্তোত্তৰী ৰাহু আৰু বিংশোত্তৰী মংগলৰ দশা। ৰাতিপুৱা 6:38 কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, হুতাসন যোগ। আৰু ৰাতি 7:27 নৰা অস্থি, বিংশোত্তৰী ৰাহুৰ দশা। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ, আৰু ৰাতি 7:27 12দিনীয়া দুৰ্ভগা যোগ। মৰণত দোষ একপাত, ৰাতি 10:32 দোষ নাথাকে। খাদ্যত আজি তিতা ভেকুৰী, আৰু ৰাতি 10:32 পটল খোৱাটো নিষেধ। যাত্ৰা আজি নাই, পাপযোগ আদি দোষ, আৰু ৰাতি 10:32 যাত্ৰা মধ্যম, পশ্চিমে যাত্ৰা নাই। আৰু যিহেতু আজি শুক্ৰবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি শুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম জাতকৰ্ম, নামাকৰণ, নতুন কাপোৰ লোৱা, দেৱতা গঠন, নাও সজা, নাও যাত্ৰা, কিনা বেচা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তি স্তৱয়ন, হাল যাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান কটা, শিল্পকৰ্ম আৰম্ভ, ঋণ দান গ্ৰহণ, দোকান নাট্য আৰম্ভ, ঔষধ গ্ৰহণ সেৱনৰ ক্ষেত্ৰত শুভ দিন। যোগিনী আজি উত্তৰত, আৰু ৰাতি 10:32 অগ্নিকোণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 9:51 পৰা 11:24 কাল ৰাত্ৰি নিশা 8:43 পৰা 10:05 আছে। এই সময়খিনি আপোনালোকে বৰ্জন কৰক। যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য কৰিলে ইয়াৰ ফল শুভ নহয়। আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতি 10:22 পৰা 11:06 3:31 পৰা 4:59 আৰু অমৃত যোগ দিনৰ 6:41 সময়লৈকে আছে। আৰু 7:33 পৰা 10:10 12:46 পৰা 2:30 4:14 পৰা আবেলি 5:57 আৰু ৰাতি 7:26 পৰা 8:54 2:47 পৰা 3:31 এই অমৃত যুগ। এই সময়খিনি অতি উত্তম। যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য কৰিলে ইয়াৰ ফল শুভ হয়। আজি দ্বিতীয়াৰ একদিষ্ট সন্দীপন, অশূন্য শয়না দ্বিতীয়া ব্ৰত। ধেমাজিৰ গোৱালগাঁৱৰ সমাজসেৱিকা কমলী দেৱী, আউনীয়তীয়া সত্ৰাধিকাৰ বিষ্ণুচন্দ্ৰ গোস্বামী প্ৰয়াত তিথি। আৰু বিশিষ্ট সংস্কৃত পণ্ডিত বিপিন চন্দ্ৰ গোস্বামী তিৰুভাৱ তিথি আছে। নটসূৰ্য ফণী শৰ্মা আৰু বিশিষ্ট উদ্যোগপতি হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰো আজি স্মৃতি দিৱস। আৰু এতিয়া চাওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ দ্ৰব্যাদি লাভ, বৃষ অৰ্থ লাভ, মিথুন মানহানি, গতিকে সাৱধানে থাকিব। কৰ্কট সম্পদ লাভ, সিংহ মানসিক কষ্ট আৰু ভয়, কন্যা ধৈৰ্য ক্ষমতা লাভ, তুলা বাধা বিপত্তি, বৃশ্চিক অৰ্থলাভ, ধনু মানসিক গ্লানিৰ ভয়,
মকৰ প্ৰতিভাত বাধা, কুম্ভ কৰ্মত উন্নতি, মীন অৰ্থ সম্পদ লাভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।